কলেজখন নাই, অকল হস্পিটেলটো আছে, কিন্তু জনপ্ৰতিনিধি ডাঙৰীয়াই প্ৰশ্ন কৰিব পৰা নাই যে কলেজখন কলৈ গ'ল। আমাৰ ৰঙাচাৰৰ ওচৰতে এখন ৰেডিঅ'ৰ ওচৰতে দেখিছে যে এটা নিৰ্মাণ কাৰ্য চলি আছে, য'ত চৰকাৰে কোৱা হৈছিল যে সদা অসম ভিত্তিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিবোৰ কৰ্মচাৰী সেইবোৰক প্ৰশিক্ষণ দিয়া হ'ব বুলি কৈছিলে, কিন্তু এইটো নিৰ্মাণ কাৰ্য যিটো গতিত চলি আছে সেইটো নিশ্চিত যে সদা অসম ভিত্তিৰ কোনো ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ যে আৰম্ভ নহয়। কিন্তু জনপ্ৰতিনিধি ডাঙৰীয়া আজিলৈকে উত্থাপন কৰিব পৰা নাই যে কি কাৰণে বন্ধ হ'ল। আপোনালোক সকলোৱে জানে পবিত্ৰ ভূমি মাজুলীক গোটেই বিশ্বই চিনি পায়, কিন্তু আমি পৰ্যটনৰ ক্ষেত্ৰ হিচাপে কেনেধৰণে আগুৱাই নিব লাগে তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো আজিলৈকে আমি গম নাপালোঁ। বৰঞ্চ কেইটামান লজ খুলি পিনি নিজৰ দায়িত্ব সামৰণি কৰি থ'লে। এনেকুৱা ধৰণৰ বহুতো সমস্যা আছে। আমি আপোনালোক সকলোৱে জানে